এসময়ৰ কথা এখন গাঁৱত চিংকি আৰু পিংকি নামৰ দুজনী মেকুৰীয়ে বাস কৰিছিল। দুয়োৰে মাজত গভীৰ মিত্ৰতা আছিল। দুয়োৱে যি পাইছিল সমানে ভগাই খাইছিল। এদিনাখন দুপৰীয়া দুয়োৰে বৰ ভোক লাগিল, কিন্তু সিহঁতৰ ওচৰত খাবলৈ একোৱে নাছিল। পিংকি, বৰ ভোক লাগিছে দেখোন। ভোকত মোৰ প্ৰাণ যায় যেন লাগিছে। চিংকি, ভোক মোৰো লাগিছে। বলাচোন কিবা বিচাৰি যাওঁ। এই বুলি দুয়োজনী মেকুৰীয়ে আহাৰৰ সন্ধান কৰিবলৈ ধৰিলে। ইফালে সিফালে ঘূৰি ফুৰোতে সিহঁতে গাঁৱৰ এঘৰৰ দুৱাৰ খোলা দেখা পালে। ইফালে সিফালে চাই কাকো নেদেখি সিহঁত দুয়ো ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ঘৰৰ ভিতৰত সিহঁতে এখন থালিত এখন ৰুটি দেখা পালে। পিংকি, ৰুটি এখনে আছে, এইখনকে দুয়ো ভগাই খাব লাগিব। চিংকি, কোনোৱে নেদেখোঁতে সোনকালে ৰুটিখন লৈ পলোৱা। এই বুলি দুয়ো ৰুটিখন লৈ দৌৰ মাৰিলে। ৰুটিখন ভগাই খাবৰ মনেৰে দুয়োৱে গাঁৱৰ বাহিৰত এজোপা গছৰ তলত বহিল। চিংকি, বৰ ভোক লাগিছে, সোনকালে ৰুটিখন ভগোৱা। ভগাইছো ৰবা। ৰুটিখন ভগাবলৈ বুলি চিংকিয়ে ৰুটিখন দুডোখৰ কৰিলে, কিন্তু ৰুটি দুডোখৰ সমান নহৈ এডোখৰ ডাঙৰ আৰু এডোখৰ সৰু হ'ল। চিংকিয়ে সৰু টুকুৰাডোখৰ পিংকিক দিলে আৰু নিজে ডাঙৰ টুকুৰাডোখৰ ল'লে। তাকে দেখি পিংকিয়ে ক'লে, এয়া কি? সৰুডোখৰ মোক দি ডাঙৰডোখৰ নিজে ল'লা। এয়া কিদৰে সমীচীন? আমি সদায় যি পাওঁ দুয়ো সমানে ভগাই খাওঁ। আজি তুমি অন্যায় কৰিছা। ডাঙৰ টুকুৰাটো মই খাম। ৰুটিখন মইহে আনিছিলোঁ, গতিকে ডাঙৰ টুকুৰাটো মই খাম। এই কথাতে দুয়োৱে যুঁজিবলৈ ধৰিলে। দুয়োজনী মেকুৰীয়ে যুঁজ লাগি থকা এটা বান্দৰে চাই আছিল। সেই সুযোগতে বান্দৰে ৰুটি দুখৰ খাবলৈ এটা বুদ্ধি পাঙিলে আৰু সি গছৰ পৰা তললৈ নামি আহিল আৰু যুঁজি থকা মেকুৰী দুজনীৰ কাষলৈ আহি ক'লে, আৰে মেকুৰী ভনীহঁত, তোমালোকে কাজিয়া কিয় কৰি আছা? বান্দৰ ককাই, আমি দুয়ো বৰ ভাল বান্ধৱী। আমি যিবোৰ খোৱা বস্তু পাওঁ দুয়ো সমানে ভগাই খাওঁ, কিন্তু আজি তাই মোৰ সৈতে অন্যায় কৰিছে। নিজে ৰুটিখনৰ ডাঙৰ টুকুৰাডোখৰ লৈ মোক সৰু টুকুৰাডোখৰ দিছে। হা? ইয়াতোতো একেবাৰেই সমীচীন নহয়। চিংকিয়ে এনেকুৱা কৰিব নালাগিছিল। কিন্তু কোনো কথা নাই, যদি তোমালোক দুয়ো সহমত হোৱা তেন্তে মই ভালদৰে বিচাৰ কৰি দিব পাৰোঁ। তুমি কিদৰে বিচাৰ কৰিবা? মোৰ ওচৰত এখন তোলাচনী আছে। তাত মই ৰুটি দুডোখৰ তুলি লৈ চিনাক্ত কৰিব পাৰিম যে কোনডোখৰ ৰুটি সৰু আৰু কোনডোখৰ ৰুটি ডাঙৰ। তাৰপিছত আমি ৰুটি দুডোখৰ সমান সমান কৰি ল'ম। তোমালোকে কি কোৱা? দুয়োজনী মেকুৰীয়ে বান্দৰৰ কথা মানি ল'লে। সি ৰুটি দুডোখৰ তোলাচনীৰ দুয়োফালে ৰাখি ল'লে। ওজন কৰোঁতে সি দেখিলে যে এটুকুৰা ৰুটিৰ ওজন বেছি। সি ক'লে, আৰে এই টুকুৰা ডোখৰ দেখোন ডাঙৰ। ৰ'বা, দুইডোখৰ সমান কৰি দিওঁ। এই বুলি কৈ সি ডাঙৰ টুকুৰাডোখৰৰ পৰা অকণমান খাই দিলে। এইবাৰ সিডোখৰ ৰুটিৰ ওজন বেছি হ'ল। বান্দৰ ককাই, এয়া কি কৰিছা? মেকুৰী ভনীহঁত, দুয়োখনক সমান কৰিবৰ বাবে মই এনেকুৱা কৰি আছোঁ। চিন্তা নকৰিবা, মই সম্পূৰ্ণ নিৰপেক্ষভাৱে বিচাৰ কৰিম। এইবাৰ সি আন টুকুৰা ৰুটিৰ পৰা অকণমান খালে। এইদৰে সি যোনফালে ওজন বেছি হয় সেইফালৰ পৰা অকণমান ৰুটি নিজে খাই পেলায়। দুয়োজনী মেকুৰীৰ চিন্তা লাগিল। বান্দৰ ককাই, তুমি আমাক আমাৰ ৰুটিখন দি দিয়া। আৰে এনেকৈ কেনেকৈ দি দিওঁ? বিচাৰ সম্পূৰ্ণ হোৱাই নাই দেখোন। তোমালোকে মোক বিচাৰক পাতিছা যেতিয়া বিচাৰ কৰাটো মোৰ কৰ্তব্য। বান্দৰে এইদৰে ৰুটি কেইডোখৰৰ সৰহভাগেই খাই পেলালে। এতিয়া ৰুটি কেইডোখৰৰ নিচেই সৰু সৰু টুকুৰা দুটাহে ৰ'ল। চিংকিয়ে বান্দৰটোক ক'লে, এতিয়া আমি নিজে আমাৰ ৰুটি ভাগ কৰি ল'ম, তুমি যোৱা। ঠিক আছে, তোমালোকে যি ভাল দেখা, কিন্তু ময়ো ইমান সময় কষ্ট কৰাৰ পাৰিশ্ৰমিকটো পাব লাগিব ন? এই বুলি কৈ বান্দৰে বাকী থকা ৰুটি কেইডোখৰো মুখত ভৰাই ল'লে আৰু জঁপিয়াই গছত উঠি গ'ল। বেচেৰী মেকুৰী কেইজনীয়ে ইজনীয়ে সিজনীলৈ চাই ৰৈ থাকিল।